নমস্কাৰ বন্ধুসকল, মই হিৰেন। আজি মই আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে এই 2024 বৰ্ষৰ মাৰ্চ মাহটোত মীন ৰাশি ব্যক্তিসকলৰ কেনেদৰে পাৰ হ'ব তাৰে সম্পূৰ্ণ বিৱৰণ মই আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আগবঢ়াইছোঁ। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনৰ ভাৱ প্ৰকাশ কৰিব। এতিয়া মূল বিষয়লৈ। মীন ৰাশি ব্যক্তিসকলৰ এই মাৰ্চ মাহটোত এওঁলোকৰ পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ। আপোনাৰ পৰিয়ালটোত এটা অনুষ্ঠান থাকিব আৰু আপুনি ইয়াত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে। সন্মান বৃদ্ধি হ'ব আৰু সকলোৱে আপোনাৰ ওচৰত প্ৰশংসা কৰিব। আগন্তুক দিনত আপুনি আপোনাৰ পৰিচিত কাৰোবাৰ পৰা সুখৰ বাৰ্তা পাব পাৰে, যি আপোনাৰ ঘৰখনক এক উৎসৱৰ পৰিৱেশৰ সৃষ্টি কৰিব। যদি কোনো ডাঙৰ ভায়েক বা ভগ্নী আছে তেন্তে আপুনি তেওঁলোকৰ পৰা অলপ আচৰিত হ'ব পাৰে। চুবুৰীয়াৰ মানুহৰ সৈতে এক ইতিবাচক কথোপকথন হ'ব আৰু তেওঁলোকেও কোৱা কিবা এটাই আপোনাক সুখী কৰিব। আপুনি ঘৰৰ কিছু কামৰ বাবে ওলাই যাবলগীয়া হ'ব পাৰে। আপোনাৰ দেউতাকৰ স্বাস্থ্যৰ প্ৰতি বিশেষ মনোযোগ দিয়াটো অত্যন্ত প্ৰয়োজন হ'ব। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ। বিত্তীয় বিষয়ত সংযমৰ সৈতে কাম কৰাৰ প্ৰয়োজন আছে, অন্যথা শত্ৰুসকলে আপোনাক ক্ষতি কৰিবলৈ চেষ্টা কৰিব। যদি আপুনি ক'ৰবাত টকা বিনিয়োগ কৰিছে তেন্তে আপুনি তাৰ পৰা লাভান্বিত হ'ব, কিন্তু তাৰ বাবে আপুনি ধৈৰ্য সহকাৰে কাম কৰিব লাগিব। ব্যৱসায়ীসকলৰ ৰণনীতিৰ সৈতে কৰাৰ সমস্যা বিশেষ হ'ব পাৰে আৰু প্ৰতিদ্বন্দ্বীসকলৰ ওপৰত বিশেষ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব পাৰে। চৰকাৰী কৰ্মচাৰীসকলে তেওঁলোকৰ জ্যেষ্ঠসকলৰ সৈতে সমন্বয় বজাই ৰাখিব লাগে, অন্যথা তেওঁলোকে আপোনাৰ ওপৰত খং কৰিব পাৰে। মুখ্যতঃ মাহৰ চতুৰ্থ সপ্তাহত তেওঁলোকৰ সৈতে জড়িত হোৱা পৰিহাৰ কৰিব লাগিব। ব্যক্তিগত খণ্ডত কাম কৰা ব্যক্তিসকলে তেওঁলোকৰ কামৰ বোজা অধিক হ'ব, কিন্তু আপুনি সময়ৰ আগতে সেই সকলোবোৰৰ সৈতে মোকাবিলা কৰিব, যাৰ বাবে সকলোৱে আপোনাৰ কামত প্ৰশংসা কৰিব। শিক্ষা আৰু ক্ৰীড়াৰ ক্ষেত্ৰত এনেধৰণৰ। যদি আপুনি বৰ্তমান দ্বাদশ পৰীক্ষা দি আছে আৰু এখন মহাবিদ্যালয়ত নামভৰ্তি কৰাৰ প্ৰস্তুতি চলাই আছে, তেনেহ'লে এই মাহত কাৰোবাৰ নিৰ্দেশনা অতি উপযোগী হ'ব। আপোনাক তেওঁলোকেও সহায় কৰিব। বিদ্যালয়ৰ শিক্ষাৰ্থীসকল তেওঁলোকৰ পঢ়া-শুনাত গম্ভীৰ হ'ব আৰু তেওঁলোকে যিকোনো দৃঢ় সিদ্ধান্ত ল'ব পাৰে। চৰকাৰী পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা শিক্ষাৰ্থীসকলে তেওঁলোকৰ সহপাঠীৰ সৈতে যোগাযোগত থাকিব লাগে। তেওঁলোকে কিবা এটা ভাগ বতৰা কৰিব, যিটো ভৱিষ্যতে আপোনাৰ বাবে লাভজনক হ'ব। উচ্চ শিক্ষা লাভ কৰা শিক্ষাৰ্থীসকলৰ এই বছৰটোৰ এটা স্বাভাৱিক মাহ বুলি আশা কৰা হৈছে। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ। যদি আপোনাৰ প্ৰেমিক কেইদিনমানত আপোনাৰ ওপৰত খং কৰি আছে তেন্তে এই মাহত পৰিস্থিতিটো নিয়ন্ত্ৰণ কৰা হ'ব। যদি তেওঁলোকৰ ওপৰত কোনো সন্দেহ আছিল বা যিকোনো বিষয়ে পাৰ্থক্য আছিল, তেনেহ'লে এই মাহত সেইটো নাথাকিব। এনে পৰিস্থিতিত আপুনি সংযমৰ সৈতে কাম কৰা উচিত আৰু সেইবোৰ আপুনিও বুজিবলৈ চেষ্টা কৰা উচিত, যি প্ৰেম বৃদ্ধি কৰিব। বিবাহিত লোকসকলৰ তেওঁলোকৰ পত্নীৰ প্ৰতি কোমল মনোভাৱ থাকিব আৰু তেওঁলোকৰ সৈতে বাহিৰলৈ যোৱা বা কিবা এটা নতুন পৰিকল্পনা কৰাৰ কথা ভাবিব পাৰে। বিবাহৰ বাবে অপেক্ষা কৰি থকা ব্যক্তিসকলৰ তেওঁলোকৰ সম্পৰ্কৰ বিষয়টো অন্তিম পৰ্যায়ত উপনীত হ'ব পাৰে। মাহটোৰ শেষ সপ্তাহটো সম্পৰ্ক নিৰ্দিষ্ট কৰিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ। যদি আপুনি ক্ৰীড়াত আছে বা চৰকাৰী পৰীক্ষাৰ বাবে শাৰীৰিক প্ৰস্তুতি চলাই আছে, তেন্তে এই মাহত নিজৰ অধিক যত্ন ল'ব, কিয়নো দুৰ্ঘটনা ঘটিব পাৰে। এই দুৰ্ঘটনাটোৱে দীৰ্ঘম্যাদী সময়ৰ বাবে
বহু সমস্যাৰ সৃষ্টি কৰিব। গতিকে আগতীয়াকৈ সতৰ্ক হ'ব আৰু বেয়া পৰিণাম থকা কোনো কাম নকৰিব। আনৰ বাবে এই মাহত কোনো শাৰীৰিক সমস্যা নহ'ব। অৱশ্যে মাহটোৰ মাজভাগত মূৰৰ বিষৰ বা অস্থিৰতাৰ সমস্যা হ'ব পাৰে। ইয়াৰ বাবে যদি আপুনি ৰাতিপুৱা যোগ বা প্ৰাণায়াম কৰাৰ অভ্যাস কৰে তেন্তে সকলো ঠিক হৈ যাব। ছুগাৰৰ অৰ্থাৎ ডায়েবেটিছ ৰোগীসকলে সময়ে সময়ে তেওঁলোকৰ পৰীক্ষা কৰা উচিত। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 4 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত আকাশী ৰং ব্যৱহাৰ কৰিব পাৰে। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।